मुसलमान भाई बहनों के लिए खुशखबरी। हर मुसलमान भाई या बहन के लिए उमराह या हज के लिए जाना एक ख्वाब जैसा है। सभी बैत अल्लाह में पहुंचकर उमराह या हज पूरा होने की दुआ हर वक्त मांगते हैं। सऊदी अरब में लाखों की तादाद में हर साल यात्री आते हैं। दुनिया के मुसलमानों के लिए भारी तादाद में सऊदी अरब पहुंचने की सबसे बड़ी वजह ही उमराह या हज करना होता है। इत्तेहाद उमरा टूर सर्विस, शिलोंग रोड, बर्दोलंग, लंका, होजाई, असम, ये होजाई वासियों के लिए उमराह और टूर सर्विस प्रदान करने वाला मुंबई के संस्थान की एक शाखा है, जिसका संचालक मौलाना फखरुद्दीन मौलाना अब्दुल रूफ जी हैं। आइए मौलाना रूफ जी के मुख से सुनते हैं कि उनके यहाँ किस तरह की सेवा दी जाती है। जो सर्विस दिए সেই সার্ভিসখন আপোনালোকে কেনেকৈ দিয়ে আৰু তাত কি কি ফেচিলিটি আছে সেইটো অলপ জনাব। প্ৰথমতে আমি ৰিপাব্লিক ইণ্ডিয়া টিভিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমত নহয় গোটেই দুনিয়াৰ মানুহৰ এটা খুব ইচ্ছা যি আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ হজত যোৱা, মক্কা মদিনা জিয়াৰত কৰা। তাৰ বাবে বহুতো ট্ৰেভেলছ আছে আমাৰ অসমতো বা আমাৰ ইণ্ডিয়াত, কিন্তু এনে এখন ট্ৰেভেলছৰ সন্ধানত মানুহ আজিকালি আছে যিটো মানে আপোনাৰ নিৰ্ভৰযোগ্য হ'ব লাগে, কিন্তু মানুহে বহুত কম এনেকৈ নিৰ্ভৰযোগ্য ট্ৰেভেলছ আপোনাৰ বিচাৰি পায়। কিন্তু আমি কেইজনমান মৌলানা আলিম সমাজ একত্ৰিত হৈ আমি এখন নিৰ্ভৰযোগ্য ট্ৰেভেলছ মুকলি কৰিছোঁ, যাৰ নাম হৈছে ইত্তেহাদ উমৰা টুৰ ছাৰ্ভিচ, য'ত আপুনি একদম অতি কম খৰচত, ক'ব গ'লে বহু কম খৰচত আপুনি মক্কা মদিনা আপুনি জিয়াৰত কৰিব পাৰিব। আপুনি 15 দিনৰ আমাৰ ভিজা থাকে, টিকেট থাকে। আমাৰ ইত্তেহাদ উমৰা টুৰ ছাৰ্ভিচৰ ফালৰ পৰা সকলো গাইড কৰা হয়। আপুনি ক'ব গ'লে বহুত বেলেগ অইন আপোনাৰ যিবোৰ ট্ৰেভেলছ আছে তেখেততকৈ বহুগুণে কমত আমাৰ ইয়াত আপুনি পাই যাব। আপুনি বহুত ফেচিলিটিজ পাব। আপোনাৰ যিসমূহ আমাৰ তাত যি হোলি পেজেছ আছে, যিবোৰ জিয়াৰতৰ জেগা আছে, আপোনাৰ দৰ্শনীয় ঠাই আছে, সেইসমূহ কৰোৱা হ'ব। আপোনাৰ মক্কা মদিনাত যি হোটেল আছে অতি নিকটতম হ'ব। আপোনাৰ মক্কাত 600 মিটাৰ আৰু মদিনা 700 মিটাৰ ইমান লাগতিয়াল হ'ব। আপুনি ইচ্ছা কৰিলে 5 ওয়াক্ত নামাজ মক্কা আৰু মদিনাত গৈ পঢ়িব পাৰিব। তাত আপোনাৰ 3 টাইম আপোনাৰ ইণ্ডিয়ানছ ফুড দিয়া হ'ব, ইণ্ডিয়ানছ খোৱা, কাৰণ আমি ইয়াৰ মানুহখিনি আৰবত গৈ আৰবৰ খোৱাখিনি আমি খাব নোৱাৰিম। গতিকে সেই সন্দৰ্ভত আমি 3 টাইমছ ইণ্ডিয়ান ফুড দিয়া হ'ব। আপোনাৰ তাত কাপোৰ কানি আমি যোৱাৰ পিছত লেতেৰা হ'ব, তাত আমাৰ লণ্ড্ৰি আছে, আমাৰ হোটেলৰ ফেচিলিটিছ আছে। তাত আপোনাৰ 3 ষ্টাৰ হোটেল হ'ব, কাৰণ আমি 5 ষ্টাৰ হোটেল কম পাছত যদি আমি দিব নোৱাৰোঁ, এইখিনি আমাৰ কাৰণ বদনাম হৈ যাব। আমি ইকনমিক্স পেকেজ নহয়, আমাৰ ইয়াত স্পেচিয়েল পেকেজ হ'ব। বিশেষকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ ইয়াত আপোনাৰ কানেক্টিং ফ্লাইটটো থাকিব। ধন্যবাদ। ঠিক আছে। ब्यूरो रिपोर्ट, रिपब्लिक इंडिया टीवी।